সপ্তম শ্ৰেণীৰ বিদ্যাৰ্থীসকল তোমালোকক নমস্কাৰ জনাইছোঁ আৰু আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ পাঠ্যপুথিত সন্নিৱিষ্ট নৱম অধ্যায়ত যিটো পাঠ আছে জীৱৰ শ্বাস প্ৰশ্বাস এই শ্বাস প্ৰশ্বাস নামৰ পাঠটো আলোচনাৰ কাৰণে লৈছোঁ। গতিকে তোমালোকে এই পাঠটি প্ৰথম কালাংশৰ যিখিনি অংশ এই অংশখিনি মনোযোগ দি শুনিবা আৰু পাঠত ইয়াৰ কথাখিনি স্পষ্টভাৱে পঢ়িবা। দৰকাৰী যিবিলাক শাৰী আছে সেই শাৰীবিলাক আণ্ডাৰলাইন কৰিবা। তেনেহ'লে আহাচোন আমি পাঠৰ অংশখিনিলৈকে আগবাঢ়োঁ। পাঠৰ প্ৰথম অংশখিনিত আমি পাম প্ৰাণীৰ শ্বাস প্ৰশ্বাস আৰু শ্বসন। প্ৰাণীৰ শ্বাস প্ৰশ্বাস আৰু শ্বসন। গতিকে শ্বাস প্ৰশ্বাস এই সম্বন্ধে আমি আগৰ পাঠত পাই আহিছোঁ আৰু শ্বাস প্ৰশ্বাস হৈছে সকলো জীৱৰে এটা প্ৰধান বৈশিষ্ট্য। জীৱই জীয়াই থাকিবৰ কাৰণে শ্বাস প্ৰশ্বাসৰ প্ৰয়োজন হয়। গতিকে আমি জানো যে শ্বাস প্ৰশ্বাসত আমাৰ কি হয়, যেতিয়া শ্বাস অৰ্থাৎ উশাহ লওঁ তেতিয়া আমাৰ বুকুখন বাহিৰলৈ উঠি আহে, ওফন্দি আহে, আৰু যেতিয়া প্ৰশ্বাস নিশাহটো এৰি দিওঁ অৰ্থাৎ শৰীৰৰ ভিতৰৰ পৰা বায়ু বাহিৰলৈকে উলিয়াই দিওঁ তেতিয়া আমাৰ বুকুখন কি হয়, তললৈকে দৌ খাই যায়। এই কথাটো আমি উশাহ নিশাহ লোৱা সময়ত শ্বাস প্ৰশ্বাসৰ সময়ত নিজে অনুমান কৰিব পাৰোঁ। আমি নাকেৰে সাধাৰণতে উশাহ নিশাহ লওঁ, কিন্তু কেতিয়াবা বিশেষ অসুবিধাবশতঃ আমি মুখেৰেও উশাহ নিশাহ ল'ব লগা হয়। গতিকে এনেধৰণৰ যি অৱস্থা, মানে বায়ু ভিতৰলৈ সোমাই নিয়া আৰু বাহিৰলৈ উলিয়াই নিয়া, এই কাৰ্যক আমি কি বুলি ক'ম? শ্বাস প্ৰশ্বাস বুলি ক'ম। অৰ্থাৎ বায়ু সোমোৱা কাৰ্যক আমি কি বুলি ক'ম? শ্বাস বা উশাহ লোৱা, আৰু বাহিৰলৈ উলিয়াই দিয়াত কাৰ্যটোক আমি কি বুলি ক'ম? প্ৰশ্বাস বা নিশ্বাস, প্ৰশ্বাস বা নিশাহ বুলি ক'ম। গতিকে এইখিনিতে আমি মন কৰিম যে উশাহত আমি বায়ুমণ্ডলৰ পৰা বায়ু দেহৰ ভিতৰলৈ সোমাই নিওঁ, অৰ্থাৎ বায়ু বুলি ক'লে অক্সিজেনৰ কথাক বুজোঁ, আৰু নিশাহত আমি কি কৰোঁ? শৰীৰৰ ভিতৰৰ পৰা বায়ু বাহিৰলৈকে উলিয়াই দিওঁ, অৰ্থাৎ শৰীৰৰ ভিতৰত উৎপন্ন হোৱা যি কাৰ্বন ডাই অক্সাইড গেছ, শৰীৰৰ কাৰণে বিষাক্ত গেছ, এই বিষাক্ত গেছবিধ আমি বাহিৰলৈ উলিয়াই দিওঁ। গতিকে এইখিনিত তোমালোকে নিশ্চয় বুজি পালা যে আমি উশাহত অক্সিজেন গেছ গ্ৰহণ কৰোঁ আৰু নিশাহত কাৰ্বন ডাই অক্সাইড গেছ শৰীৰৰ ভিতৰ ভাগৰ পৰা বাহিৰলৈ উলিয়াই দিওঁ। এই যিটো শ্বাস প্ৰশ্বাস কাৰ্য, এই শ্বাস প্ৰশ্বাস কাৰ্যটো সকলো জীৱই সম্পন্ন কৰে, অৰ্থাৎ জন্মৰ সময়ৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে সকলো জীৱই শ্বাস প্ৰশ্বাস কাৰ্য সম্পন্ন কৰি থাকে। এই প্ৰক্ৰিয়া অকল জীৱবিলাকেই যে লয়, প্ৰাণীবিলাকে যে লয় এনেকুৱা নহয়, উদ্ভিদবিলাকেও মৃত্যুৰ আগমুহূৰ্তলৈকে শ্বাস প্ৰশ্বাস লৈ থাকে। কিন্তু এইখিনিতে আমি এটা কথা মন কৰিম যে শ্বাস প্ৰশ্বাস যদিও সকলোৱে লয়, কিন্তু শ্বাস প্ৰশ্বাস লোৱাৰ যিটো ধৰণ আৰু শ্বাস প্ৰশ্বাস লোৱা যিবিলাক প্ৰাণী বা উদ্ভিদৰ অংগ প্ৰত্যংগ, এই অংগ প্ৰত্যংগবিলাকৰ কিন্তু মিল নাই। কিছুসংখ্যক প্ৰাণী কি হয়, শ্বাস প্ৰশ্বাস লোৱা যিবিলাক অংগ, এই অংগবিলাক সাধাৰণতে বেলেগ ধৰণৰ হয়। গতিকে এই কথাখিনি আমি মন কৰিম। ইয়াৰ পিছত আমি পাম যে আমি বায়ু কেনেদৰে উশাহ লওঁ, আমি বাৰু কেনেকৈ উশাহ লওঁ। আমি কেনেকৈ উশাহ লওঁ এই কথাটো আমি সকলোৱে জানো। আমি নাকেৰে উশাহ লওঁ। নাকত দুটা বিন্ধা থাকে যাক আমি নাসাৰন্ধ্ৰ বুলি কওঁ। নাসাৰন্ধ্ৰেৰে বায়ু সোমাই শৰীৰৰ বিভিন্ন অংশলৈকে লৈ যোৱা হয়। বায়ুমণ্ডলৰ পৰা বায়ু বিভিন্ন অংগত সোমাই উশাহ নিশাহৰ সৈতে জড়িত হৈ থকা অংগসমূহক আমি একেলগে শ্বাসতন্ত্ৰ বুলি কওঁ। এতিয়া তন্ত্ৰ শব্দটোৱে কি বুজায়? যে তন্ত্ৰ শব্দটোৱে এটাতকৈ বেছি অংগ একেলগে লগ হৈ থকাটোক তন্ত্ৰ বুলি কোৱা হয় সাধাৰণতে। আমাৰ শ্বাসতন্ত্ৰটো নাসাৰন্ধ্ৰত আৰম্ভ হয় আৰু নাসাৰন্ধ্ৰ দুটা কিছু দূৰ গৈ ঠিক তালুৰ ওপৰত মিলিত হৈ এটা নাসাগহ্বৰৰ সৃষ্টি কৰে। নাসাগহ্বৰৰ ঠিক পিছৰ অংশক আমি কি বুলি কওঁ? ফেৰিংছ বুলি কওঁ। গতিকে ইয়াত এই অংশখিনিত কেইটামান কথা তোমালোকে মন কৰিবা। যেনে প্ৰথমতে পালোঁ আমি ফেৰিংছ। আমাৰ পিছফালে যি প্ৰশ্ন আছে এই প্ৰশ্নত সাধাৰণতে আমাক কৈছে, তোমালোকে পাঠটো চাই ল'বা যে এই পাঠটোত কেইটামান প্ৰশ্ন সন্নিৱিষ্ট কৰা আছে।
সেই প্ৰশ্নকেইটাত তাতে দিয়া আছে 100 নম্বৰ পৃষ্ঠাত যে চমুটকা লিখা। তে ইয়াত লেৰিংছ ফেৰিংছ এনেকুৱা কেইটামান শব্দ আছে। তে সেইকেইটাৰ চমুটকা আমি লিখিব লাগে। গতিকে এই অংশখিনিত আমি পাম। গতিকে যি হওক যে নাসা গহ্বৰৰ ঠিক পিছৰ অংশ হৈছে ফেৰিংছ। তে ফেৰিংছৰ তলফালৰ অংশত গ্লটিছ নামৰ এটা ৰন্ধ্ৰ থাকে। ৰন্ধ্ৰ শব্দই বিন্ধাক বুজায়। গ্লটিছ নামৰ এটা বিন্ধা থাকে, ৰন্ধ্ৰ থাকে। আৰু ইয়াৰ পিছতে এডাল দীঘলীয়া শ্বাসনলী অৱস্থিত হয়। শ্বাসনলীৰ সন্মুখৰ অংশটো কিছু ডাঙৰ আৰু প্ৰায় ত্ৰিভুজ আকৃতিৰ দৰে হয়। আৰু এনেকুৱা অংশখিনিক আমি কি বুলি কওঁ? লেৰিংছ বুলি কওঁ। প্ৰথমতে আমি পালোঁ ফেৰিংছ, ইয়াৰ পিছত আমি এতিয়া কি পালোঁ? লেৰিংছ পালোঁ। গতিকে এই ত্ৰিভুজ আকৃতিৰ অংশটোক কোৱা হয় লেৰিংছ। লেৰিংছৰ আৰু এটা অন্য নাম আছে যাক আমি কওঁ স্বৰযন্ত্ৰ। স্বৰযন্ত্ৰ। ইয়াতে এটা প্ৰশ্ন হয় যে লেৰিংছৰ আন এটা নাম কি? সাধাৰণতে প্ৰশ্ন এটা সোধে লেৰিংছৰ আন এটা নাম কি? তেতিয়া আমি কি বুলি ক'ম? স্বৰযন্ত্ৰ বুলি ক'ম। আমি কথা ক'বৰ কাৰণে যি যন্ত্ৰ ব্যৱহাৰ কৰোঁ ডিঙিত থকা, সেই যন্ত্ৰটোক স্বৰযন্ত্ৰ বুলি কোৱা হয়। ইয়াৰ সহায়ত আমি বিভিন্ন মাত সুৰ এইবিলাক উলিয়াব পাৰোঁ। আৰু উশাহৰ সময়ত বায়ু ফেৰিংছৰ পৰা গ্লটিছৰ মাজেৰে কি হয়? লেৰিংছত প্ৰৱেশ কৰে। ফেৰিংছৰ পৰা গ্লটিছৰ মাজেৰে লেৰিংছত বায়ু প্ৰৱেশ কৰে। আৰু শ্বাসনলীৰ লেৰিংছৰ পিছৰ অংশটো হৈছে এডাল নলী সদৃশ আৰু ই বক্ষ গহ্বৰলৈ বিস্তৃত হৈ থাকে। বক্ষ মানে যাক বুকু বুলি কওঁ আমি, বক্ষ গহ্বৰলৈ বিস্তৃত হৈ থাকে। বক্ষ গহ্বৰত নলীডাল সোঁ আৰু বাওঁ দুটা অংশত বিভক্ত হৈ যায়। ইয়াক আমি কওঁ ব্ৰংকাছ বুলি কওঁ। ব্ৰংকাছ। ব্ৰংকাছ পুনৰ ভাগ হয় আৰু ভাগ হৈ পেলাই কি হয়? সৰু সৰু মোনা সদৃশ অংগত শেষ হয়। আৰু এই মোনাবিলাকক আমি কি বুলি কওঁ জানানে? বায়ুমোনা বুলি কওঁ। বায়ু মোনাবিলাকৰ আন এটা নাম হৈছে এলভিঅলাছ। এলভিঅলাছ বুলি কোৱা হয়। তোমাৰ প্ৰশ্ন এটা হ'ব যে এলভিঅলাছ কি বা এলভিঅলাছ কাক বোলে? বায়ু মোনাবিলাকক সাধাৰণতে এলভিঅলাছ বুলি কোৱা হয়। এই এলভিঅলাছবিলাক এনেকৈ সজোৱা থাকে যে এইবিলাকে বক্ষ গহ্বৰত, অৰ্থাৎ এলভিঅলাছবোৰৰ বহী আৱৰণখন, বাহিৰৰ যিখন আৱৰণ, এই আৱৰণখন হাওঁফাওঁৰ আৱৰণী হিচাপে থাকে। এই আৱৰণীখনত যথেষ্ট সংখ্যক ৰক্তনলিকাৰে তেজ প্ৰবাহিত হৈ থাকে। তেজবিলাক প্ৰবাহিত হয়। আনহাতে হাওঁফাওঁ দুখন পাতল কিন্তু টান আৱৰণীৰে আবৃত হৈ থাকে। এই আৱৰণখনক আমি কি বুলি ক'ম? প্লিউৰা বুলি ক'ম। প্লিউৰা। হাওঁফাওঁটো যিখন আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে, এই আৱৰণখনক আমি কি বুলি ক'ম? প্লিউৰা। এইটো মনত ৰাখিবা। প্লিউৰা কি বা প্লিউৰা কাক বোলে? এনেকুৱা এটা প্ৰশ্ন হ'ব পাৰে। বক্ষ গহ্বৰৰ সন্মুখৰ ফালে কামিহাড়বিলাকে কি কৰে? আমাৰ হাওঁফাওঁটো ৰক্ষণাবেক্ষণ দি থাকে হাওঁফাওঁটো। তাৰপিছত হাওঁফাওঁৰ তলত এখন পৰ্দাৰ দৰে অংশ থাকে। সেই পৰ্দাখনক আমি কি বুলি কওঁ? মধ্যচ্ছদা বুলি কওঁ। আৰু সেই মধ্যচ্ছদাখনে কি কৰে? বক্ষ গহ্বৰটো তলৰ উদৰ গহ্বৰৰ পৰা পৃথক কৰি ৰাখে। অৰ্থাৎ উদৰ মানে হৈছে পেট অংশৰ পৰা পৃথক কৰি ৰাখে। উশাহ যেতিয়া আমি লওঁ, এই উশাহ লোৱা সময়ত মধ্যচ্ছদাখন তললৈকে নামি যায়। আৰু যেতিয়া আমি নিশাহত বায়ু এৰি দিম হাওঁফাওঁৰ পৰা, তেতিয়া এই মধ্যচ্ছদাখনে কি কৰিব? ওপৰলৈ উঠি আহিব। ইয়াৰ পিছত আমি আন এটা অংশ পাম। সেই অংশটো হৈছে শ্বাস প্ৰশ্বাসৰ সৈতে আমাৰ কোনবোৰ অংগ জড়িত হৈ থাকে। উশাহ নিশাহ লোৱা সময়ত আমি কোনবিলাক অংগ ব্যৱহাৰ কৰোঁ বা ব্যৱহাৰ হয়। এই কথাটো আমি সকলোৱে জানো কোনবিলাক অংগ ব্যৱহাৰ হয়। যে শ্বাসতন্ত্ৰৰ উপৰিও শ্বাস প্ৰশ্বাসৰ সৈতে আমাৰ দেহৰ কামিহাড় থাকে। কামিহাড়ৰ সৈতে যিবিলাক পেশী সংযুক্ত হৈ থাকে, সেইবিলাক মধ্যচ্ছদাখন, এইবিলাক অংগ ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। উশাহৰ সময়ত কামিহাড়বিলাক বুকুৰ ফালে থকা, কামিহাড়বিলাকৰ বুকুৰ ফালে থকা মূৰবোৰ একেলগে কিছু পৰিমাণে ফুলি উঠে, ওফন্দি উঠে, ওপৰলৈ উঠি আহে। আৰু এনে সময়ত মধ্যচ্ছদাখন কিছু তললৈ নামি যায়, যিটো ক'লোঁ মই এই কথাটো আগতে। ইয়াৰ ফলত
কি হয়, বক্ষ গহ্বৰটো সন্মুখৰ ফালে কিছু ওফন্দি উঠে আৰু বক্ষ গহ্বৰ ওফন্দি উঠাৰ ফলত ইয়াৰ আয়তন বাঢ়ি যায়, অৰ্থাৎ বক্ষ গহ্বৰৰ খালী ঠাইৰ সৃষ্টি হয়। সেই খালী ঠাই পূৰাবলৈ নাসাৰন্ধ্ৰেৰে বায়ু সোমাই আহি হাঁওফাঁওত সোমায়। ইয়াকে আমি কি বুলি ক'ম, শ্বাস বা উশাহ লোৱা বুলি ক'ম। উশাহৰ ঠিক পিছ মুহূৰ্তত মধ্যছদাখন পুনৰ আগৰ ঠাইলৈ উঠি আহে আৰু একে সময়তে কামিহাড়বিলাক আগৰ ঠাইলৈ নামি আহে, অৰ্থাৎ বুকুৰ কামিহাড়বিলাক ওপৰ ফালে আৰু তলফালে উঠা নমা হৈ থাকে। আৰু যেতিয়া বাহিৰ ফালে উঠি আহে তেতিয়া আয়তন বাঢ়িব আৰু যেতিয়া ভিতৰত সোমাব তেতিয়া আয়তন কমি যাব, অৰ্থাৎ বক্ষ গহ্বৰৰ ভিতৰত বায়ুৰ চাপ বৃদ্ধি পায় আৰু বায়ুৰ চাপ কম হৈ যায়। কেতিয়াবা নিশাহৰ সময়ত বক্ষ গহ্বৰৰ ভিতৰত বায়ুৰ চাপ বৃদ্ধি পায় আৰু হাঁওফাঁওৰ পৰা হেঁচা দিয়ে, ফলত কি হয়, বায়ু হাঁওফাঁওৰ পৰা নাসাৰন্ধ্ৰেৰে বাহিৰলৈ ওলাই যায় আৰু ইয়াক আমি কি বুলি ক'ম, চিত্ৰ দুটাত আমাক দেখুৱাইছে উশাহ লোৱা কাৰ্য আৰু নিশাহ লোৱা কাৰ্য, দুইটা চিত্ৰ আমাক দেখুৱাইছে। কিন্তু তলত যিটো চিত্ৰ দিয়া আছে, অৰ্থাৎ আমি যে উশাহ নিশাহ লওঁ, এই উশাহ নিশাহ লোৱা কাৰ্যটো এটা সাধাৰণ পৰীক্ষাৰ সহায়ত দেখুৱাইছে। এই পৰীক্ষাটো যথেষ্ট দৰকাৰী পৰীক্ষা, তোমালোকে পাঠত চাই ছবিটো আঁকাৰ কাৰণে চেষ্টা কৰিবা। এই পৰীক্ষাটো আমি নিজে ঘৰতো কৰি চাব পাৰোঁ। তাৰ কাৰণে যিখিনি সামগ্ৰী লাগিব এই সামগ্ৰীখিনি সহজলভ্য হয়, আমি ঘৰতে এই সামগ্ৰীখিনি সাধাৰণতে পাওঁ। এটা বটল, কিছু ডাঠ স্বচ্ছ প্লাষ্টিকৰ বটল হ'ব লাগে। বটলটোৰ তলিখন মানে ঘূৰণীয়াকৈ কাটি আঁতৰাই পেলাব লাগে আৰু ৱাই আকৃতিৰ কাঁচৰ বা প্লাষ্টিকৰ নলী হ'লেও হ'ব। এনেকুৱা এডাল নলী লৈ বটলৰ মুখখন কৰ্কৰ ঠিলাৰে পাইপডাল সংযুক্ত কৰি বন্ধ কৰি ল'ব লাগে। বটলৰ মুক্ত তলিখন এচটা পাতল ৰবৰেৰে ঢাক খুৱাই টানকৈ বান্ধি ল'ব লাগিব। আমি ছবিত দেখা পাইছোঁ আৰু লক্ষ্য কৰিলে আমি দেখিম যে বটলটোৰ নলীডালৰ বাহিৰলৈ ওলাই থকা মূৰটোৰ বাদে আন ঠাইৰে বায়ু সোমাব নোৱাৰে। নলীৰ মুখখনেৰে কেৱল বায়ু সোমাব পাৰিব, বাকী বেলেগ অংশৰে বায়ু সোমাব নোৱাৰে। প্ৰয়োজন যদি হয় তেতিয়াহ'লে আমি কি কৰি ল'ব পাৰোঁ, সাঁফৰ নলী আৰু সাঁফৰৰ সংযোগ স্থানত ভেচলিন জাতীয় বস্তু লগাই যন্ত্ৰটো বায়ুৰুদ্ধ কৰি ল'ব পাৰোঁ, যাতে বাহিৰৰ বায়ু ভিতৰলৈ সোমাব নোৱাৰে। এতিয়া হাঁওফাঁওৰ প্ৰসাৰণ তথা বক্ষ গহ্বৰৰ প্ৰসাৰণ বুজাবৰ কাৰণে বটলটোৰ তলিৰ ফালে লগোৱা ৰবৰৰ আৱৰণখনৰ মাজত ধৰি তলফালে যেতিয়া আমি টানি দিম তেতিয়া দেখিম যে নলী দুডালৰ লগত নলীডালৰ দুইটা মূৰত সংলগ্ন হৈ থকা বেলুন দুটা ফুলি উঠিব, অৰ্থাৎ তলিখন তললৈকে টানি আনিলে কি হ'ব, বাহিৰৰ বায়ু নলীৰ মাজেৰে ভিতৰত সোমাব আৰু দুইটা বেলুন ফুলি উঠিব। ই উশাহ লোৱা কাৰ্যক বুজাব। আনহাতে বেলুন দুটা কেতিয়া কোচ খাব, যেতিয়া বটলৰ তলিত লগোৱা ৰবৰ ছটা ভিতৰ ফালে ঠেলি দিম, হাতেৰে বটলটোৰ ভিতৰলৈকে ঠেলি দিম, তেতিয়া বটলৰ ভিতৰত থকা বায়ুখিনি চাপ প্ৰয়োগ কৰিব, হেঁচি দিয়াৰ ফলত চাপ পাব আৰু সেই চাপ পোৱাৰ ফলস্বৰূপে বটলটোৰ ভিতৰত থকা বায়ুখিনি, অৰ্থাৎ বটলৰ ভিতৰত থকা নলীডালৰ মাজত মূৰত দুটাত যি দুটা বেলুন বান্ধি লোৱা আছিল, সেই বেলুন দুটাত ভিতৰত থকা বায়ুখিনিয়ে চাপ পাব আৰু চাপ পোৱাৰ ফলস্বৰূপে সি ওলাই যাবলৈ চেষ্টা কৰিব আৰু নলীৰ মুখেৰে বাহিৰলৈ ওলাই গুচি যাব। গতিকে কি হ'ব, তাৰ ফলস্বৰূপে বেলুন দুটা খোজ খাই পৰিব। গতিকে এই সুন্দৰ যিটো পৰীক্ষা, এই সুন্দৰ পৰীক্ষাটোৱে আমাক কি বুজাইছে যে আমি নিশাহ এৰা প্ৰশ্বাস বা নিশাহ এৰা যিটো কাৰ্য, এই কাৰ্যটো বুজাইছে। গতিকে তোমালোকে নিশ্চয় এই পৰীক্ষাটো ঘৰত কৰিব পাৰিবা আৰু সহজে শ্বাস প্ৰশ্বাস কাৰ্যটো এই পৰীক্ষাটোৰ জৰিয়তে বুজিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, বিভিন্ন পৰীক্ষাৰ পৰা দেখা পোৱা গৈছে যে এজন প্ৰাপ্তবয়স্ক সুস্থ সবল মানুহে প্ৰতি মিনিটত 14 পৰা 17 বাৰ উশাহ নিশাহ ল'ব পাৰে আৰু প্ৰতিবাৰ উশাহত কিমান বায়ু গ্ৰহণ কৰে, হাঁওফাঁওত 500 মিলিলিটাৰ বায়ু হাঁওফাঁওত প্ৰৱেশ কৰিব পাৰে
অৱশ্যে উশাহ নিশাহৰ হাৰ শিশুৰ ক্ষেত্ৰত কিছু বেছি হোৱা দেখা পোৱা যায়। তাৰোপৰি আমি যেতিয়া খোজ কাঢ়িম, দৌৰিম, খেলিম, অৰ্থাৎ পৰিশ্ৰম যেতিয়া কৰিম, শাৰীৰিকভাৱে পৰিশ্ৰম যেতিয়া আমি কৰিম, তেতিয়া আমাৰ শৰীৰত উশাহ নিশাহৰ হাৰ কিছু বেছি হয়। তোমালোকে মন কৰিবা, যেতিয়া দৌৰিবা, খেলিবা বা শাৰীৰিকভাৱে কিছু পৰিশ্ৰম কৰিবা, তেতিয়া দেখা পাবা যে উশাহ নিশাহৰ হাৰটো বেছি হৈছে। আৰু দ্বিতীয়তে আমি এটা কথা অনুভৱ কৰিম যে নাকেৰে সেইখিনি সময়ত নাকেৰে আমি যিমান পৰিমাণে বায়ু গ্ৰহণ কৰিম, সেই বায়ুখিনি শৰীৰৰ কাৰণে পৰ্যাপ্ত নহয়। সেইকাৰণে আমি কি কৰোঁ, মুখেৰেও বায়ু গ্ৰহণ কৰিবলগীয়া হয়, অৰ্থাৎ শৰীৰে বেছি পৰিমাণে অক্সিজেন গেছ গ্ৰহণ কৰে বা বিচাৰে। আনহাতে শুই থাকিলে নাইবা কোনো কাম নকৰাকৈ এনে বহি থাকিলে শ্বাস প্ৰশ্বাস নাইবা উশাহ নিশাহৰ হাৰ কিছু কমি থকা দেখা যায়। গতিকে এই যিটো কথা, এই কথাটোৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰোঁ। কি সিদ্ধান্ত? যে শ্বাস প্ৰশ্বাসৰ সৈতে দেহৰ শক্তি খৰচ হোৱা নাইবা শক্তি উৎপাদন হোৱাৰ যিটো কাৰ্য, এই কাৰ্য নিশ্চয় সম্পৰ্ক আছে। তে এই পৰীক্ষাটোৰ পৰা আমি এইটো বুজি পালোঁ, কথাটো সঁচা যে শাৰীৰিক শক্তি খৰচ হোৱাৰ লগত শ্বাস প্ৰশ্বাসৰ সম্বন্ধ আছে। গতিকে জীৱৰ দেহৰ ভিতৰত শক্তি উৎপাদন কৰা কাৰ্যক সাধাৰণতে আমি কি বুলি কওঁ? শ্বসন বুলি কওঁ। এইটো দৰকাৰী কথা, আণ্ডাৰলাইন কৰিবা যে জীৱদেহৰ ভিতৰত শক্তি উৎপাদন কৰা কাৰ্যক আমি সাধাৰণতে কি বুলি ক'ম? শ্বসন বুলি ক'ম। অৰ্থাৎ শ্বাস প্ৰশ্বাস আৰু শ্বসনৰ মাজত কি আছে? নিশ্চয় এটা সম্পৰ্ক আছে। তো ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোৰ প্ৰথম কালাংশত আজি ইমানলৈকে তোমালোকক আলোচনা কৰি দিয়া হ'ল। পাঠৰ বাকী যিখিনি অংশ আছে, সেই বাকী অংশখিনিৰ কাৰণে তোমালোকে পৰৱৰ্তী